হয়, আমি CC2R ফালৰ পৰা আজি মন্ত্ৰী গোটৰ অধ্যক্ষ ডক্টৰ ৰণোজ পেগু ডাঙৰীয়াক আমি সাক্ষাৎ কৰোঁ আৰু সাক্ষাৎ কৰি CC2I গঠন কৰা কনচালটেটিভ গ্ৰুপৰ যি ৰিকমেণ্ডেশ্যন এই ৰিকমেণ্ডেশ্যনখিনি আমি আজি প্ৰদান কৰোঁ আৰু এই লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমি এটা কপি থ্ৰু চেয়াৰপাৰ্চন গ্ৰুপ অফ মিনিষ্টাৰ্ছ আমি ছাবমিট কৰোঁ। মুখ্যমন্ত্ৰীক তেখেতে পঠিয়াব আৰু আমাৰ যি ৰিকমেণ্ডেশ্যন আছে এই ৰিকমেণ্ডেশ্যনকো গ্ৰুপ অফ মিনিষ্টাৰ্ছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়ালৈ প্ৰেৰণ কৰিম বুলিকে তেওঁ আশ্বাস দিছে। তো আমি ইতিমধ্যে CC2R ফালৰ পৰা মন্ত্ৰী গোটৰ যি প্ৰতিবেদন আছিলে এই প্ৰতিবেদনক আমি সমূলাংশে প্ৰত্যাখ্যান কৰিছোঁ আৰু প্ৰত্যাখ্যান কৰি যিহেতু অসমৰ 6 জনগোষ্ঠীক কোনো কমিটিয়ে আজিলৈকে ৰিকমেণ্ড কৰা নাই, জইণ্ট কমিটিৰ ৰিপৰ্টতো গোপীনাথ বৰদলৈ আৰু AV ঠাক্কাৰৰ যি এক্সক্লুডেড এৰিয়া ছেমি এক্সক্লুডেড এৰিয়া যি জইণ্ট কমিটি আছিলে 1947ত তেওঁলোকে 6 জনগোষ্ঠীক STৰ তালিকাত অন্তৰ্ভুক্ত কৰা নাই। 1965ত লকুৰ কমিটিয়েও তেওঁলোকক ৰিকমেণ্ড কৰা নাই। 1993ত অসম চৰকাৰে যি আয়োগ বনাইছিলে সেই আয়োগেও অসমৰ 6 জনগোষ্ঠীক ছেটেল ট্ৰাইব হ'ব লাগে বুলি ৰিকমেণ্ড কৰা নাই, অনুমোদন জনোৱা নাই। আনহাতেদি আছাম ইনষ্টিটিউট অফ ৰিচাৰ্চ ফৰ ছেটেল কাষ্ট এণ্ড ছেটেল ট্ৰাইবে 1993ত যি ষ্টাডি কৰিছিলে সেই ষ্টাডিত 74টি ট্ৰাইব আৰু XT গাৰ্ডেনাৰৰ 38ক ছেডুল কাষ্ট হিচাপে ৰিকগনিশ্যন দিবৰ কাৰণে এটা ৰিকমেণ্ডেশ্যন দিছিল। কিন্তু বৰ্তমানৰ যি ৰিপৰ্ট মন্ত্ৰী গোটৰ সেই ৰিপৰ্টত 74টাকেই ছেডুল ট্ৰাইব ষ্টেটাছ দিবৰ কাৰণে ৰিকমেণ্ড কৰিছে। গতিকে সেইটো আমি ৰিজেক্ট কৰিছোঁ। গতিকে আমাৰ যি এমাহ সময় আছিলে সেই এমাহ সময়ৰ 2 দিন পিছত হ'লেও আমি কনচালটেটিভ গ্ৰুপৰ যি ৰিকমেণ্ডেশ্যন আজি আমি ছাবমিট কৰিলোঁ। ইয়াৰ পৰৱৰ্তী পদক্ষেপ হিচাপে আমি আগন্তুক ভোগালী বিহুৰ পিছতেই এটা ষ্ট্ৰং টিম আমি দিল্লীত কেম্প কৰিম। দিল্লীত কেম্প কৰি নেশ্যনেল লিডাৰবিলাকক আমি লগ ধৰিম। হোম মিনিষ্ট্ৰী হওক, ট্ৰাইবেল এফেয়াৰ্ছ মিনিষ্ট্ৰী, RGI, নেশ্যনেল কমিশ্যন ফৰ ছেটেল কাষ্ট ছেটেল ট্ৰাইব সকলোকে আমি সাক্ষাৎ কৰি কনচালটেটিভ গ্ৰুপৰ যি ৰিপৰ্ট সেই ৰিপৰ্টটো বা ৰিকমেণ্ডেশ্যনখিনি আমি ছাবমিট কৰি আমাৰ ফালৰ পৰা সজোৰে দাবী উত্থাপন কৰিম যাতে কোনো কাৰণত অসমৰ 6 জনগোষ্ঠী মানে ST হিচাপে তেওঁলোকে ৰিকগনাইজ নকৰে। উত্তৰ পূৰ্বাঞ্চলত আমি ট্ৰাইবেল ষ্টেট যিখিনি আছে, ট্ৰাইবেল ষ্টেট বুলি নহয়, উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যকেইখনক আমি মুখ্যমন্ত্ৰীসকলক সাক্ষাৎ কৰিম আৰু যিবোৰ ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আছে, অৰুণাচল প্ৰদেশ ষ্টুডেণ্টছ ইউনিয়ন, মিজো জিৰলাই পল বা খাচী ষ্টুডেণ্টছ ইউনিয়ন, তো এনেকৈ নাগা ষ্টুডেণ্টছ ফেডাৰেশ্যন সকলোকে আমি লগ কৰি পেলাই ইয়াৰ যি ডেঞ্জাৰাছ ইমপ্লিকেশ্যন 96ত যিটো অৱস্থা হৈছিলে, গতিকে যিহেতু অল ইণ্ডিয়া লেভেলত ট্ৰাইবেলৰ কোনো ডিফাৰেঞ্চিয়েশ্যন নাই, গতিকে ডেফিনেটলি এইটো কেৱল নৰ্থ ইষ্ট নহয়, অসম নহয়, সমগ্ৰ ভাৰতবৰ্ষৰ জনজাতিসকলে ইয়াৰ দ্বাৰা ভুক্তভোগী হ'ব আৰু সকলোৱে ইয়াৰ পৰা বঞ্চিত হ'ব। মানে ৰাজস্থানৰ মিনাৰ নিচিনাকৈ এডভান্স আৰু পপুলাছ গ্ৰুপবিলাক যদি ST ষ্টেটাছ পায় তেতিয়াহ'লে অল ইণ্ডিয়া কম্পিটিটিভ এক্সামিনেশ্যনবিলাকত গোটেইখিনি মানে হেৰিতেই এলাইড ছাৰ্ভিচেই হওক, IAS হওক, IPS হওক, সকলো ক্ষেত্ৰতে বৰ্তমানৰ ট্ৰাইবেলসকল বঞ্চিত হ'ব। STৰ বিষয়টো ৰাষ্ট্ৰসংঘই নাচায়। STৰ বিষয়টো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই চায়, RGI চায়, NCSTয়ে চায় আৰু আমি ভাৰতবৰ্ষতেই, আমি ভাৰতীয় মানুহ, ভাৰতবৰ্ষতে আমাৰ যাতে প্ৰটেকশ্যনটো হয়, বৰ্তমানৰ ট্ৰাইবেলৰ মিনিমাম যিখিনি কনষ্টিটিউশ্যনেল ৰাইটছ আমি এনজয় কৰি আছোঁ সেইখিনি বেনিফিটখিনি যাতে আমাৰ ইনটেক্ট থাকে তাৰ কাৰণে আমি কাম কৰিছোঁ। ৰাষ্ট্ৰসংঘত আমাৰ কোনো কাম নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।